Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. আজি আমি MySQL ত শিকিম কিছুমান aggregation function আৰু কিছুমান string function. Aggregation function I think classত আমি শিকিছো. যদি তোমালোকৰ কিছু ডাউট থাকে আজি চাই লবা. ঠিক আছে? Otherwise আমি directly string functions কৰিম আৰু having and order by clause কৰিম. তো বলা আৰম্ভ কৰি দিও. তো ইয়াত তুমি চাব পাৰা প্ৰথমত মই পিপিটি তোমাক দেখাই দিও তো আজি আমি স্ট্ৰিং কৰিম স্ট্ৰিং ফাংচন কৰিম তো স্ট্ৰিং ফাংচনৰ পিছত স্ট্ৰিং ফাংচনত তাৰ পিছত তোমাৰ চাব পাৰা ইয়াত ফাংচনস আছে ঠিক আছে ফাংচন ইন SQL are the database object that contain a set of SQL statement to perform a specific task তো তুমি যদি স্পেসিফিক টাস্ক পারফর্ম কৰিব বিচাৰিছা তেতিয়া হলে তুমি এই functions বিলাক use কৰিব লাগিব এই function accept input parameter perform action and then return the result তো ইয়াত চাব পাৰা last class আমি sum কৰিছিলো average মই সাগে দেখুৱা নাই কিন্তু max এইবিলাক কৰিছিলা তো average জানা average কেনেকৈ উলাব পাৰা যায় but মই দেখাই দিম যদি তোমালোকৰ কোনো ডাউট থাকে and upper lower এইবিলাক সব আমি string functionত পাও এইবিলাক গোটেইবিলাক কৰিম user defined function once you define a function you can call it in the same way as built-in function তো user defined function ও কৰা যায় কিন্তু আমি বৰ্তমান already pre-defined function আছে next এটুত চাব পাৰা স্লাইডত most used string functions তো এইবিলাক most used string function ইয়াৰ পৰা আমি কেটামান function আজি ইউজ কৰি চাম তাৰ পিছত aggregation functionত যেনেকৈ মই sum max min কৰিছো count কৰিছো average টো কৰা নাই rounded কৰা নাই বাদ বাকি আমি কৰিছো ঠিক আছে তো বলা চাও কোনটো কৰিব মানে কোনটো আমাৰ কাৰণে ভালকে আমি শিকিব পাৰা যায় হেই কেটা আমি কৰি চাও ওকে তো লেটস স্টার্ট তো আমি স্টার্ট কৰি দিও বলা তো এটো মিনিমাইজ কৰি দিও এন্ড আমি MySQL workbench আমি ওপেন কৰিলো এটো আমাৰ ওপেন হৈ গল আমি পাসওয়ার্ড দি দিও 1 2 3 4 এতিয়া আমাৰ ফার্স্ট ডেটাবেস সিলেক্ট কৰিব লাগিব সো মই নতুনকে আৰু ফাইল লোৱা নাই SQL ফাইল 5 এটোৱে স্ক্ৰিপ্ট যত আগত লিখা হৈছিল কিবা স্ক্ৰিপ্ট হেতুতে মই কি কৰিম আমাৰ নতুনকে স্ক্ৰিপ্ট স্টার্ট কৰিম তো ইয়াত এতিয়া আমাৰ কি লব লাগিব আমাৰ স্টার্ট মানে প্ৰথমত আমাৰ কি লব লাগিব ডেটাবেস সিলেক্ট কৰিব লাগিব তো ইয়াত স্টুডেন্ট ডিবি আছে এন্ড লক্ষ্য ডিবি আছে তো ইউজ লক্ষ্য ডিবি লিখিলা দ্যাটস ইট এন্ড রান কৰি দিয়া রান কৰাৰ লগে লগে আমাৰ ডেটাবেস ইউজ মানে আমি ডেটাবেসৰ ভিতৰত সোমাই গৈছো লক্ষ্য ডিবি এতিয়া ইয়াত এটা প্ৰডাক্ট বুলি কি আছে প্ৰডাক্ট বুলি টেবল আছে তো হে টেবলটো এতি ইউজ কৰিম হে টেবলটো ইউজ কৰিম প্ৰথমত তাৰ ভ্যালু বিলাক চাইলো সিলেক্ট স্টার দিবা গুটে ভ্যালু চাব পাৰিবা প্রোডাক্ট তো এইবিলাক মই বারবার ইউজ কৰি আছো কনফিউজ নহবা সিলেক্ট স্টার ফ্রম প্রোডাক্ট মানে টেবলৰ নাম আৰু গুটে ডেটা তুমি চালা এতিয়া কথা হল আমি ইয়াত পিপিটিত চাও কি কি কৰিব বিচাৰিছো আমি প্ৰথমত স্ট্রিং ফাংশন কৰিম আপাৰ লোৱাৰ তো আমাৰ গুটে ভ্যালু বিলাক আপাৰত আছে আমি লোৱাৰত কৰি চাও তো বলা লোৱাৰত কেনেকৈ কৰিবা একদম সিম্পল ফর্মুলা হয় জাস্ট তুমি ইয়াত লিখা লোৱাৰ ব্র্যাকেট দিয়াৰ পিছত তুমি ইয়াত স্টার দিলে গুটে বিলাক জিমান জি আছে মানে প্রোডাক্ট আইডি তো এটো নাম্বার এটো তো তেনেকাই থাকিব ব্র্যান্ড আৰু প্রোডাক্ট নেম এই দুটা বস্তু আমাৰ কি হৈ যাব স্মলত হৈ যাব ঠিক আছে কিন্তু ইয়াত এটা এরর আহি আছে তো আমি স্টার মানে দিছো মানে এটো পসিবল নহয় তো ইয়াত এটা আমি কাম কৰো ইয়াত আমি লিখি দিও ব্র্যান্ড লিখি দিও ঠিক আছে তেতিয়া হলে এররটো গুছি গল তেনেকৈ আমি এটা কাম কৰো কমা দি কিনে প্রোডাক্ট নেম দি চাও যে এটো হবনে নাই দুটা একেলগে হবনে নাই তো এটো পসিবল হব সোয়া সিলেক্ট লোয়ার ব্র্যান্ড এন্ড প্রোডাক্ট নেম রান কৰি দিয়া তো তুমি চাব পাৰা এটো আমাৰ ভুল হ'ব সরি ইয়াত আমাৰ এনসার আহা নাই এটো ভুল হল রান কৰি দিও তো ইয়াত এনসার আহি গল তো যদি তুমি দুটা বস্তু কৰিব বিচাৰিছা अगेन তুমি লোয়ার ফাংশন ইউজ কৰিবা দেন প্রোডাক্ট নেম লিখি দিবা দেন অনলি এটো কাম কৰিব এতিয়া अगेन কাম কৰিব এতিয়া রান কৰা তো দুটা যে আমাৰ কলম আছে দুটাৰ কলম
ভেলুবিলাক স্মলত শ্ব' কৰি আছে তো এইটো হৈ গ'ল লোৱাৰৰ পিছত কি আছে লোৱাৰৰ পিছত আমাৰ আছে যেনেকে লেংথ তো লেংথ আমি এটাৰে ওলাই দেখাওঁ যেনেকে আমি প্ৰডাক্ট নেমৰ লেংথ ওলাওঁ লেংথ আমি প্ৰডাক্ট নেমৰ লেংথ ওলাব বিচাৰিছোঁ এইটো ঠিকই আছে লোৱাৰ ঠিক আছে তো এইটো আমি লেংথ লিখি দিলোঁ তো চাব পাৰা প্ৰডাক্ট নেমৰ লেংথ প্ৰথমটো 5 5 11 এনেকৈ আহি গৈছে তো তুমি লেংথ ওলাব পাৰা মানে ৱৰ্ডবিলাকৰ লেংথ ওলাব পাৰা দেন সাব ষ্ট্ৰিং এতিয়া সাব ষ্ট্ৰিং কি হয় সাব ষ্ট্ৰিং হয় মানে তুমি পুৰা গোটেইটো শ্ব' কৰিব বিচৰা নাই গোটেইটো শ্ব' কৰিব বিচৰা নাই মানি লোৱা মই ইয়াত এইটো গুচাই দিলোঁ আৰু ইয়াত লিখি দিলোঁ সাব ষ্ট্ৰিং লিখাৰ পিছত ইয়াত মই দিম এতিয়া ইয়াত মই প্ৰডাক্ট নেম দিলোঁ এতিয়া তুমি প্ৰডাক্ট নেম দিয়া মানে কলম নেম দিছা এতিয়া তো কমা দিয়াৰ পিছত তুমি মানি লোৱা ইয়াত এটা কাম কৰোঁ মই এইটো ডিলিট কৰি প্ৰথমত মই ডিসপ্লে কৰি দিওঁ তেতিয়াহ'লে বুজিবলৈ সুবিধা হ'ব ইয়াত চাব পাৰা যেনেকৈ প্ৰডাক্ট নেম আমি ইউজ কৰি কিনে সাব ষ্ট্ৰিং ওলাম ঠিক আছে ইয়াত তুমি মাত্ৰ ইউজ য'ত মাউস আছে তাত আমি ইউৰ পৰা ষ্টাৰ্ট কৰিম তো এইটো 1 2 3 3 দিম 3 4 5 3 মানে আমাৰ কাউন্ট হ'ব এই মাউসক যদি তুমি কাউন্ট কৰা 1 2 3 4 5 তো ইউ যে আছে ইউ হল 3 নাম্বাৰ ঠিক আছে মাউস যদি 1 হয় যদি তুমি কাউন্ট কৰা ষ্টাৰ্টিংৰ পৰা ৱৰ্ডবিলাক মানে ৱৰ্ড নহয় ক্যাৰেক্টাৰবিলাক তো m2 হ'ব 1 o2 হ'ব 2 আৰু u2 হ'ব 3 তো আমি কি কৰিম এতিয়া ইয়াত সিম্পলি তুমি লিখিবা sub সাব ষ্ট্ৰিং লিখিলা সাব ষ্ট্ৰিং লিখাৰ পিছত ব্ৰেকেটৰ ভিতৰ প্ৰডাক্ট মানে কলমৰ নেম লিখি দিয়া কলমৰ নেম লিখিলা এটা কমা দিয়াৰ পিছত এতিয়া তুমি এই u2 ইউজ কৰিব বিচাৰিছা তো তুমি ইয়াত 3 দি দিয়া কমা 3 4 5 ই নম্বৰটো ই যে আছে ক্যাৰেক্টাৰ এটো হ'ব 5 নম্বৰ তো ইয়াত তুমি 5 দি দিয়া ব্ৰেকেট ক্লোজ কৰি দিয়া এন্ড ৰান কৰি দিয়া তো তুমি চাব পাৰা ইউজ তাৰ পিছত যোনটো চাৰ হিচাপে আহিছে হেকেটা তোমাৰ ইয়াত ডিসপ্লে কৰি দিছে ওকে তো এটো হৈ গল এতিয়া আমাৰ এটো হোৱাৰ পিছত আমি নেক্সট আমাৰ কি আছে নেক্সট আমাৰ আহিছে নাও টু কি মানে তোমাৰ ডেট এন্ড টাইম দুটা আহি যাব ডেট এন্ড টাইম আমি কেনেকৈ আনিব পাৰিম সিলেক্ট ষ্টাৰ দিলো সিলেক্ট ষ্টাৰ ইয়াত আমি জাস্ট লিখি দিও নাও ব্ৰেকেট এনেকৈ দি দিবা ইয়াত টেবলৰ একো দিব নালাগে নাম সাম দিব নালাগে জাস্ট ৰান কৰি দিয়া এন্ড তুমি ইয়াত তুমি ডেট পাই যাবা আজি ডেট এন্ড টাইম পাই যাবা ঠিক আছে তো এটো হৈ গল নেক্সট আমাৰ কি আছে আহিলে ফৰমেট তো ফৰমেটটো কেনেকৈ আমি কৰিম ইয়াত চাব পাৰা ফৰমেট আছে তো ফৰমেট এতিয়া কৰিম দেন কনকেটিনেট আছে ৰিপ্লেস আছে তো ফৰমেট কৰি চাও তো ফৰমেট মানে কি ফৰমেট লিখিলা ফৰমেট লিখাৰ পিছত ইয়াত মানি লোৱা প্ৰাইস লিখি দিলো প্ৰাইস লিখাৰ পিছত কমা দিলা কমা দিয়াৰ পিছত তুমি 2 দি দিলা এতিয়া কি হ'ব ফ্ৰম প্ৰডাক্ট তো তুমি প্ৰডাক্ট লিখি দিলা দেন তুমি ৰান কৰি দিয়া এতিয়া তুমি চাব পাৰা তোমাৰ প্ৰডাক্টৰ যোনটো ভ্যালু আছে তাৰ মানে যোনটো পইচা মানে যোনটো ৰেট আছে 250.00 যদি ইয়াত তুমি 1 দি দিয়া তো হেতু হিচাপে এটা 0 আহিব তো এটো তুমি ফৰমেট সেট কৰিব পাৰা ফৰমেট সেট কৰাৰ পিছত নেক্সট আমাৰ আহিলে কনকেটিনেট টু কি মানে দুটা টেবলৰ ভ্যালু তুমি প্লাস কৰা মানে একেলগে দেখাব পাৰিবা তো ইয়াত মই কনকেট লিখিলো ব্ৰেকেট আৰু ইয়াত লিখি দিও ব্র্যান্ড লিখিলো দেন কমা দি দিয়া আৰু ইয়াত লিখি দিয়া প্ৰডাক্ট নেম ইয়াত কি লিখিবা প্ৰডাক্ট নেম লিখিবা ব্ৰেকেট ক্লোজ কৰিলা এন্ড ৰান কৰি দিয়া তো ৰান কৰাৰ লগে লগে ইয়াত চাব পাৰা এইচপি মাউস ডেল মাউস একেলগে আহি গৈছে এটো কনকেটিনেট কোৱা হয় তো ইয়াত আমি কি কৰিম এতিয়া আমাৰ আহি গল যেনেকে ৰিপ্লেস তো ৰিপ্লেস কেনেকে হ'ব তো কৰি চাও আমি তো সিম্পলি আমি ইয়াত কি কৰিম ৰিপ্লেস লিখিম ৰিপ্লেস লিখিলা ব্ৰেকেট দিয়াৰ পিছত তুমি ইয়াত এতিয়া কি দিব বিচাৰিছে হেতু মেইন কথা মানি লোৱা কোনো এটা কলমৰ নাম দি দিয়া মানি লোৱা মই কলমৰ ব্র্যান্ড দি দিলো ব্র্যান্ডৰ নাম ব্র্যান্ড দিলো ব্র্যান্ডত এতিয়া কি চেঞ্জ কৰিব বিচাৰিছে যেনেকে আমি লজিটেক আছে লজিটেক ইয়া ডেল আছে ইয়া এইচপি আছে মই এইচপি ডাবল কোটছত এইচপি লিখিলো ক্যাপিটেলত দি দিও আদারওয়াইজ মেবি কোনো ইস্যু আহিব পাৰে সো এইচপিৰ বদলি মই ব্র্যান্ডৰ এটো নাম চেঞ্জ কৰি কিনে মই দি দিলো যেনেকে লেনেভো
তো মই ইয়াত Lenovo দি দিছো ব্ৰেকেট ক্লোজ কৰি দিও ডাবল কোটছৰ ভিতৰত এতিয়া ব্ৰেকেট ক্লোজ কৰি দিলো এন্ড ৰান কৰি দিও তো এতিয়া তুমি চাব পাৰা য'ত য'ত HP আছিল হেবিলাক চেঞ্জ হৈ গল আৰু Lenovo শো কৰি আছে এন্ড আমাৰ লাষ্ট ওয়ান কোনটো আছে ট্ৰিম মানে হল ট্ৰিমৰ স্ক্ৰিপ্টটো হ'ব select trim bracket single quotes দিলো অলপ স্পেস দি দিলো MySQL language again space দিলো and এনেকে দি দিলো তো ইয়াত কি লিখিছো select trim তাৰ পিছত ইয়াত গ্যাপিং আছে মানে starting আৰু endত গ্যাপিং আছে তাৰ পিছত স্পেস ইয়াত দি দিলো trim value ঠিক আছে trim value দি দিলো একেলগে লিখি দিও মানে এটো কলমৰ নাম হৈ যাব alias দিছো না as trim value মানে যোনটো কলম হ'ব তাৰ নামটো ৰান কৰা তো ইয়াত চাব পাৰা MySQL একে মানে যোনটো স্পেস আছিল স্টার্টিং আৰু লাষ্টত এটো গুছি গৈছে ওকে আৰু ওপৰত যোনটো আমাৰ কলমৰ নাম আছে trim value তো আই থিংক তোমালোকে যোনটো আমাৰ string functions আছে হেবিলাক বুজি পাইছা এতিয়া আহি গল এগ্ৰিগেশনত মই অলৰেডি কাউন্ট sum average এবিলাক দেখালো ঠিক আছে রাউন্ডেড টু হল তোমাৰ যে কোনো ডেসিমাল যদি পয়েন্ট থাকে হেতু রাউন্ডেড কৰা ইয়াত এভারেজ তো সিম্পলি এভারেজ কৰি দিব তো এটো আমি কৰিছো তো তেতিয়া হলে আমি এভারেজটো अगेन আমি কৰি দেখাই দিও তোমালোকক তো ইয়াত সিম্পলি avg লিখিলো আৰু ইয়াত প্রাইস লিখি দিয়া প্রাইসৰ এটা এভারেজ উলাই আহিব প্রাইস লিখিলো from লিখিবা আৰু ইয়াত লিখিবা product লিখিবা ঠিক আছে ইয়াত select average price from product ঠিক আছে product লিখি দিলা কমা সেমিকোলন দিব না লাগে রান কৰি দিয়া আৰু তুমি চাব পাৰা এভারেজ প্রাইস আহি গল এতিয়া নেক্সট আমাৰ কি আহিলে নেক্সট আমাৰ আহিলে গ্ৰুপ বাই এন্ড আমাৰ আহিলে having clause তো এটো কি হয় নেক্সট আমি চাম group by statement group row that have the same value into summary rows তো কি হয় same value যেনেকে এটো মই তোমাক এক্সাম্পল দি কিনে দেখাই দিও তো এটো গুছাই কিনে star from product তো ইয়াত তুমি চাব পাৰা তো ইয়াত চাব পাৰা HP কেবাৰ মান আছে ডেল কেবাৰ মান আছে হয়নে ডেল দুবাৰ এনেকে আছে তো আমি গ্ৰুপত টোটাল উলাব চেষ্টা কৰিম তো হেতুৰ কাৰণে তুমি কি কৰিবা ইয়াত সিম্পলি লিখিবা ইয়াত লিখি দিবা ইয়াত এবাৰ আমি চাই ল এক্সাম্পলটো কি ধৰণৰ হ'ব তো ইয়াত সিলেক্ট মোড সাম অ্যামাউন্ট এনেকে আছে ঠিক আছে ফ্রম পেমেন্ট মানে টেবলৰ নাম তাৰ পিছত গ্ৰুপ বাই মোড ঠিক আছে তো আমি গ্ৰুপ বাই কৰিম তো মানি লোৱা এতিয়া আমি ইয়াত লিখি দিও ব্র্যান্ড লিখিলো ব্র্যান্ড লিখাৰ পিছত আৰু এই ব্র্যান্ডটো ব্র্যান্ড আমি ডিসপ্লে কৰিম কমা দিলো দেন अगेन count count या total sum লিখি দিলো sum কৰিম count কৰিম ব্র্যান্ডৰ ভ্যালু ব্র্যান্ড যে কেটা ব্র্যান্ড আছে হে কেটা হি কাউন্ট কৰিব যেনেকে HP এটা আছে ইয়াত টোটাল তিনটা কাউন্ট হ'ব তিনটা শো কৰিব HP লিখা আহিব দেন 3 লিখা আহিব দেন ডেল লিখা আছে ডেল ইয়াত দুটা আছে তো ডেল দেন 2 লিখা আহিব ঠিক আছে তো এটা কলমত ব্র্যান্ডৰ নাম আহিব আৰু এটা কলমত কাউন্ট কৰিব যে HP কেবাৰ আছে ডেল কেবাৰ আছে এনেকে আৰু হেতু আমি গ্ৰুপৰ মাধ্যমে GROUP গ্ৰুপ বাই ইয়াত আমি লিখি দিও ব্র্যান্ড এটু লিখি দিলো ঠিক আছে এটু লিখাৰ পিছত ৰান কৰি দিয়া তো ইয়াত চাব পাৰা HP তিনটা আছে ডেল দুটা আছে Asus এটা আছে Logitech এটা আছে Kingston এটা আছে আৰু তোমাৰ Frontech তিনটা আছে এনেকে তুমি কাউন্ট কৰিব পাৰা কিন্তু ইয়াত যদি মই এতিয়া product name দি দিও তো মেবি নহবও পাৰে ঠিক আছে এটু চাও তো ইয়াত ঠিক আছে এতিয়া ব্র্যান্ডৰ হিচাপে চুজ হৈ আছে তো ব্র্যান্ডৰ হিচাপে আহি আছে তো এটো পারফেক্টলি শো কৰি আছে ওকে
তো এইটো হৈ গ'ল। তো এনেকৈও তুমি কৰিব পাৰা। নেক্সট আমাৰ আহিলে হেভিং। তো ইয়াত চাব পাৰা হেভিং ক্লজ কি, হেভিং ক্লজ মানে হোৱেৰ যোনটো আছিল সেইটোক ৰিপ্লেচ কৰি হেভিং ইউজ কৰা হয়। আৰু হেভিংটো ইউজ কৰিম যেতিয়া আমি গ্ৰুপ বাই ইউজ কৰিম, গ্ৰুপ বাই ইউজ কৰিম। আৰু এগ্ৰিগেট ফাংচন যেতিয়া ইউজ কৰা হ'ব, ইয়াত তুমি চাব পাৰা আমি এগ্ৰিগেট ফাংচন কণ্ডিশ্যন ইউজ কৰিম, তেতিয়া আমাৰ হেভিংটো ইউজ কৰা হ'ব। হোৱেৰ তেতিয়া আমি ইউজ নকৰোঁ। আৰু গ্ৰুপ যেতিয়া ইউজ কৰা হ'ব তেতিয়া আমি হেভিং ইউজ কৰিম। তো বোলা এটা কণ্ডিশ্যন আমি ইয়াত এপ্লাই কৰি চাওঁ, আৰু সেই কণ্ডিশ্যনৰ মাধ্যমে আমি ৰিজাল্ট পাওঁ নে নাই সেইটো আমাৰ চাব লাগে। তো ইয়াত চিলেক্ট ব্ৰেণ্ড, কাউণ্ট, প্ৰডাক্ট নেম ফ্ৰম প্ৰডাক্ট গ্ৰুপ বাই এইটো আছে। তো ইয়াত আমি ভাবিছোঁ যে আমি কাউণ্ট কৰিম প্ৰডাক্ট নাম্বাৰ। ঠিক আছে, আমাৰ প্ৰডাক্ট নেমে কাউণ্ট হ'ব, কিন্তু আমাৰ এটা কণ্ডিশ্যন আছে, সেইটো হ'ল হেভিং ইয়াত আমি দি দিম কাউণ্ট না, ইয়াত কাউণ্ট দি দিওঁ। ইয়াত আমি এটা কণ্ডিশ্যন আমাৰ হ'ব লাগিব, সেই কণ্ডিশ্যনটো যদি আমি নিদিওঁ, ইয়াত যেনেকৈ এমাউণ্ট দিছে কিবা দিছে, চ' ইয়াত আমাৰ হ'ব লাগিব যে প্ৰডাক্ট নেম যে আছে, প্ৰডাক্ট নেম যেতিয়া কাউণ্ট হ'ব, প্ৰডাক্ট নেমটো আমাৰ গ্ৰেটাৰ দেন 2 হ'ব লাগিব। যদি 2ৰ ওপৰত হয় সেইকেইটা ফিল্ড, সেইকেইটা কলম শ্ব' হ'ব। তো ৰান কৰা। তো এতিয়া ৰান কৰিলে তুমি চাব পাৰা HP 3টা আছে, ফ্ৰণ্টেক 3টা আছে, এই দুটা শ্ব' কৰিছে, বাদ বাকী শ্ব' কৰা নাই। তো ইয়াত তুমি কণ্ডিশ্যন কেনেকৈ দিছা, হেভিঙৰ মাধ্যমে দিছা। তো আই থিংক আমাৰ এইকেইটাই আছিল আজিৰ দিনৰ কাৰণে। নেক্সট আমাৰ বেলেগ আৰু কিবা, আচ্ছা এইবিলাক তোমালোকে অলপ প্ৰেক্টিছ কৰিবা, চিলেক্ট ফ্ৰম হোৱেৰ, গ্ৰুপ বাই, হেভিং, অৰ্ডাৰ বাই, লিমিট। ঠিক আছে, তো এইকেইটা প্ৰেক্টিছ কৰি চাবা। আশা কৰোঁ আজি তোমালোকে বুজি পাইছা যি আমি বুজাইছোঁ। চ' তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা ঘৰত, আৰু কোনো প্ৰকাৰৰ ডাউট থাকিলে আমাক কমেণ্ট কৰিবা, আমাক জনাবা, আমি সেই হিচাপে আমি তোমাক ৰিপ্লাইও দিম। ঠিক আছে, তো তোমালোকে জানা আমালোকৰ যোনটো ইউটিউব চেনেল আছে লক্ষ্য অনলাইন ট্ৰেইনিং, ছাবস্ক্ৰাইব কৰিবা, ফ'ল' কৰিবা যদি আমালোকৰ ভিডিঅ' চাই আছা। আমাৰ ফেচবুক যোনটো পেজ আছে সেইটো লক্ষ্য ইনষ্টিটিউট, সেইটোকো তোমালোকে ফ'ল' কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ, বাই বাই, টেক কেয়াৰ।